Hello everyone, আপোনালোক সকলোকে সিভিল সার্ভিস এচিভার পয়েন্টসৰ এটা অন্যতম ভিডিঅ'লৈ স্বাগতম জনাইছো। মোৰ নাম মধুস্মিতা দাস আৰু মই আজি আপোনালোকৰ মাজলৈ লৈ আহিছো কিছুমান ইম্পৰ্টেন্ট স্কিমছবোৰৰ যেটো টপিক হেতু হৈছে ওমেন এণ্ড চাইল্ড ডেভেলপমেন্টৰ কিছুমান স্কিমছ আৰু এই স্কিমছবোৰ আমাৰ অসমৰ যিবোৰ এক্সাম যিবোৰ আমাৰ এপিএসসি সিডিপিও এক্সাম হওক বা টিডিও এক্সাম হওক বা আহি থকা এডিআৰই এক্সাম সকলোবোৰ এক্সামৰ কাৰণে খুব বেছি হেল্পফুল হ'ব। গতিকে বলক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। So, overview of the scheme মই কৈ দিও প্ৰথমতে আমি স্কিমৰ কি চাম ফাৰ্স্ট চাম আমি স্কিম অন প্ৰটেকশন ঠিক আছে ওমেন আৰু চাইল্ড ডেভেলপমেন্টৰ প্ৰটেকশনৰ ওপৰত কোনবোৰ স্কিমছ আছে প্ৰথমতে হেতু চাম দেন স্কিমছ অন এডুকেশন ৰিলেটেড কোনবোৰ স্কিমছ আছে আমাৰ অসম গৱৰ্ণমেন্টৰ দেন স্কিমছ অন হেল্থ ঠিক আছে হেল্থৰ ওপৰত কোনবোৰ স্কিমছ আছে দেন Schemes on skill development and economic empowerment আৰু skill development ৰ কাৰণে কোনবোৰ স্কিম আমাৰ অসম গৱৰ্ণমেন্টত বৰ্তমান চলি আছে আমি সেই স্কিমবোৰ চাম আৰু লাষ্টত আমি কি স্কিম চাম সোশ্যাল সিকিউৰিটি কোনবোৰ স্কিম আমাৰ ওমেন আৰু চিলড্ৰেনৰ সোশ্যাল সিকিউৰিটিৰ কাৰণে ইমপ্লিমেন্ট কৰা হৈছে সেই স্কিমবোৰৰ বিষয়ে আমি ভালদৰে চাম সো আমাৰ যিখিনি স্কিমছ আছে সেই স্কিমছখিনিক আমি টোটাল তিনটা ভাগত ভাগ কৰিব পাৰো ফাৰ্স্টটো হৈছে ইমিডিয়েট নিডৰ কাৰণে আমাৰ কোনবোৰ স্কিম আছে সেকেন্ডটো হৈছে শেল্টাৰ এণ্ড কেয়াৰ ঠিক আছে শেল্টাৰ আৰু কেয়াৰ মানে কেয়াৰ আৰু শেল্টাৰৰ কাৰণে কোনবোৰ স্কিমছ আছে আমি সেই স্কিমখিনি চাম আৰু 3 নম্বৰতে আমি চাম লিগেল সাপোৰ্টৰ কাৰণে কোনবোৰ স্কিম দিয়া হৈছে সেই স্কিমবোৰ আমি ভালদৰে চাম So, প্ৰথমতে আমি চাম স্কিম অন প্ৰটেকশনৰ কাৰণে ওমেন আৰু চিলড্ৰেনৰ প্ৰটেকশনৰ কাৰণে কোনবোৰ স্কিম অসম গৱৰ্ণমেন্টত বৰ্তমান চলি আছে সেই স্কিমখিনি আমি চাম গতিকে ফাৰ্স্টতে কোনটো স্কিম হৈছে হেতু হৈছে ওমেন হেল্পলাইন নাম্বাৰ এটা ওমেন হেল্পলাইন নাম্বাৰটো কি হয় হেতু হৈছে 181 গতিকে আপোনালোকে যেহেতু প্ৰিলিমছ স্পেসিফিক বা এমসিকিউ স্পেসিফিক কে পঢ়িব লাগিব গতিকে যিবোৰ ফ্যাক্চুৱেল ডেটা হেবোৰ আপোনালোকে লিখি নোট ডাউন কৰি যাব কাৰণ আপোনালোকে দেখিব যে স্কিম বিলাকত মেইনলি যিবোৰ ফ্যাক্চুৱেল ডাটা হয় সেই ডাটাবোৰে সুধা হয় ঠিক আছে গতিকে ওমেন যেটো হেল্পলাইন হেতু হৈছে নাম্বাৰটো হৈছে 181 ঠিক আছে এটা অবজেক্টিভ অফ দা স্কিম ওমেন হেল্পলাইন যেটো আমাৰ স্কিম চলি আছে বৰ্তমান অসমত সেই স্কিমটোৰ মানে অবজেক্টিভ কি কাৰণে এই স্কিমখিনি ষ্টাৰ্ট কৰা হৈছিল সেই বিষয়ে চাম ফাৰ্স্টতে কি provide toll free ঠিক আছে toll free এইটো নাম্বাৰটো toll free 24-hour telecom service to women affected by violence ঠিক আছে seeking support and information first আমি কি পালো এটা toll free number হয় then পালো আমি 24-hour telecom service আমাক 24-hour telecom service দিব ঠিক আছে 24-hour to এটা factual data মনত ৰাখিব then কাক দিব womenক দিব যিবোৰে ভায়োলেন্সৰ দ্বাৰা এফেক্ট হৈছে আৰু তেওঁলোকে সাপোৰ্ট বিচাৰিছে লগতে তেওঁলোকে ইনফৰমেশন প্ৰভাইড কৰিব বিচাৰিছে ঠিক আছে এটো হল ইয়াৰে মেইন অবজেক্টিভ দেন provide information about the appropriate support services then government schemes and programs available to women affected by violence লগতে আমাৰ গভৰ্ণমেন্টৰ তৰফৰ পৰা যিখিনি সাপোৰ্ট সাৰ্ভিস দিয়া হয় লগতে যিখিনি স্কিমছ আছে যিসকল ওমেনে ভায়োলেন্সৰ দ্বাৰা এফেক্ট হৈ আছে তেওঁলোকক ইনফৰমেশন দিবলৈও আমাৰ এই টোল ফ্ৰী নাম্বাৰটো ব্যৱহাৰ কৰা হয় ঠিক আছে এই দুটা ইয়াৰে মেইন অবজেক্টিভ দেন আমি ইয়াৰে টাৰ্গেট বেনিফিচিয়াৰী চাম যে এই স্কিম আমাৰ যেটো চলি আছে এই স্কিমটোৱে কোন মহিলাক বা ইয়াৰ টাৰ্গেট কোন হয় কোন মহিলা কি আবৰি ধৰে গতিকে ফাৰ্স্টতে কি any woman or girl facing violence within public or private sphere of life or seeking information about women related programs or schemes গটিকে যিখিনি মহিলা বা ছোৱালী মানুহ যিসকলে কি কৰি আছে ভায়োলেন্স হৈ আছে তেওঁলোকৰ লগত কত হৈ আছে পাব্লিক প্লেছত ভায়োলেন্স হৈ আছে লগতে কি প্ৰাইভেট প্লেছত আৰু পাব্লিক প্লেছত যদি তেওঁলোকৰ লগত ভায়োলেন্স হৈ আছে তেতিয়া তেনেকুৱা ধৰণৰ ওমেন বিলাক আমি ইয়াতে ইনক্লুড কৰিম দেন ইয়াতে আমাৰ নোডেল ডিপাৰ্টমেন্ট যিকোনো স্কিমৰ এটা নোডেল ডিপাৰ্টমেন্ট থাকে আৰু আমি ম্যাক্সিমাম কেছত দেখা পাও যে নোডেল ডিপাৰ্টমেন্টৰ বিষয়ে তেওঁলোকে এমসিকিউত সুধে যে এটো অমুকটো স্কিম কোনটো নোডেল ডিপাৰ্টমেন্টৰ আন্ডাৰত আহে গতিকে আমাৰ অসম চৰকাৰৰ যেটো স্কিম চলি আছে ইয়াৰ নোডেল ডিপাৰ্টমেন্ট কোন হয় ডিপাৰ্টমেন্ট অফ সোশ্যাল ওয়েলফেয়াৰ গভৰ্ণমেন্ট অফ আসাম ঠিক আছে এখিনিলৈ ক্লিয়াৰ
নেক্সট আমি চাম যে হু কেন হেল্প ইউ যদি আপোনালোকে আমাৰ নাম্বাৰটো কি আছিলে 181 ঠিক আছে যদি আপোনালোকে ওমেন হেল্পলাইন নাম্বাৰটোত কল কৰে তেতিয়াহ'লে আপোনালোকক কোনে হেল্প কৰিব ফাৰ্ষ্টতে আপোনালোকক হেল্প কৰিব ডাইৰেক্টৰেট অফ ছ'চিয়েল ৱেলফেয়াৰ ঠিক আছে দেন ছেকেণ্ড নম্বৰ ষ্টেট ৰিচৰ্চ চেণ্টাৰ ফৰ ওমেন এইটো আমাৰ ছেকেণ্ড তেওঁলোকে আমাক হেল্প কৰিব দেন ডিষ্ট্ৰিক্ট ছ'চিয়েল ৱেলফেয়াৰ অফিচাৰ যিবোৰ ডিষ্ট্ৰিক্টৰ ছ'চিয়েল ৱেলফেয়াৰ অফিচাৰ্ছ থাকে তেওঁলোকে আপোনালোকক হেল্প কৰিব দেন ওমেন হেল্পলাইন অলৰেডি আমি ক'লোঁ যিটো আমাৰ হেল্পলাইন নাম্বাৰ আছে টোল ফ্ৰী নাম্বাৰটো সেইটো দেন ডিষ্ট্ৰিক্ট লেভেল চেণ্টাৰ ফৰ ওমেন আমাৰ ডিষ্ট্ৰিক্ট লেভেলৰ এটা চেণ্টাৰ আছে যিটো স্পেচিফিকেলি ওমেনৰ কাৰণে হয় গতিকে তেওঁলোকে আমাক হেল্প কৰিব এইটো হ'ল আমাৰ 4 এইটো হ'ল আমাৰ 5 গতিকে আপোনালোকে এইখিনিও চাব লাগিব কাৰণ এমচিকিউত বা আপোনালোকৰ ষ্টেটমেণ্ট যিবোৰ বেছড কুৱেশ্যন থাকে তাতো সুধি দিব পাৰে যে কোনটো মানে কোনে হেল্প কৰিব পাৰে কোনটো অৰ্গেনাইজেশ্যন বা কোনটো ইনষ্টিটিউট বা কোনটো ডিপাৰ্টমেণ্টে আপোনালোকক হেল্প কৰিব গতিকে আপোনালোকে এইখিনিও ভালকৈ চাব লাগিব এতিয়া ইয়াতে আমি এটা ফেকচুৱেল ডাটা এটা দিছোঁ আপোনালোকে চাব দি ওমেন হেল্পলাইন ইজ লোকেটেড ইন গুৱাহাটী উইচ caters to all 35 district of Assam অসমৰ 35খন ডিষ্ট্ৰিক্টৰ গোটেইখিনি কলছ ক'ত আহে গুৱাহাটীত আহে গুৱাহাটীত আমাৰ চেণ্টাৰটো আছে হেল্পলাইন নাম্বাৰৰ গতিকে গোটেইখিনি কল আমাৰ গুৱাহাটীত আহে ঠিক আছে আমাৰ ওমেন হেল্পলাইনটো আমি পঢ়িলোঁ ফাৰ্ষ্ট আমি পঢ়িলোঁ ইয়াৰ কি অবজেক্টিভছ হয় দেন নোডেল অফিচাৰ কোন হয় দেন আমাৰ বেনিফিচিয়াৰিজ কোন হয় দেন চালোঁ আমি হু কেন হেল্প ইউ আৰু লাষ্টত আমি এটা ফেকচুৱেল ডেটা চালোঁ যে ইয়াৰ যিটো তোমাৰ চেণ্টাৰ আছে সেই ক'ত লোকেটেড আছে সেইটো হৈছে আমাৰ গুৱাহাটী So, এইখিনিলৈ ক্লিয়াৰ ঠিক আছে এতিয়া মই এটা প্ৰেক্টিছ কুৱেশ্যন লৈ আহিছোঁ প্ৰেক্টিছ কুৱেশ্যনটো কিয় আনিছোঁ যদি তোমালোকে বুজি পাবা যে কুৱেশ্যনবোৰ কেনেকৈ ফৰ্ম হয় ঠিক আছে আমি যিটো অলৰেডি টপিক পঢ়িলোঁ সেই টপিকটো ৰিলেটেডে হয় জাষ্ট আমি এটা প্ৰেক্টিছ কুৱেশ্যন লৈ আহিছোঁ এতিয়া এই কুৱেশ্যনটোত কি সুধিছে উইচ অফ দ্য ফলোয়িং বেষ্ট ডেছক্ৰাইব দি ৰোল অফ ওমেন হেল্পলাইন এজ পাৰ the statement women helpline যিটো নাম্বাৰ আছে আমাৰ 181 সেই নাম্বাৰটোৰ কোনটো ষ্টেটমেণ্টে বেষ্ট মানে ডেছক্ৰাইব কৰে ফাৰ্ষ্টত অপশ্যন কি দিছে women helpline 181 primarily focus on providing legal advice ইয়াতে কি কিৱৰ্ডটো কি legal advice to women legal advice দিছিলে জানো আমি চাব লাগিব এইটো আমি কনফিউজ হৈ আছো এতিয়া ঠিক আছে ছেকেণ্ডটো কি women helpline 181 primarily focuses on offering financial assistance. Financial assistance to diya nasila ami to objective but porha nasilo financial assistance diya. Financial assistance diya mane ki jak tumi mane financially ba monetary support kora. Thik ase hetu to nohoy. Then a statement to wrong. Then third number women helpline 181 primarily focuses on addressing various challenges. Challenges yes faced by women and providing support and assistance yes this is the correct answer so jibur women e various challenges face kori ase ami tenuka dhoroner women ok ki diu ami provide support telokok ami support diu logote assistance diu gotike this is the correct answer hetu hoise option number 3 fourth ki ase offering career counseling to nohoy women helpline gotike cancel hoy jabo tumar number 1 to a jito option hetu incorrect 2 to B to incorrect যেটো আমাৰ C option to আমাৰ correct ঠিক আছে গতিকে ইয়াতে মই আনসাৰটো দিছো যে 181 primarily focuses on addressing various challenges faced by women and providing support and assistance ঠিক আছে এটুলে আমাৰ কমপ্লিট হৈ গল নেক্সট আমি চাম এতিয়া one stop center ঠিক আছে one stop center যাক কি বুলি কোৱা হয় সখী বুলিও কোৱা হয় ঠিক আছে এটা ওয়ান স্টপ সেন্টাৰবোৰ কি হয় এই স্কিমটো কেনেকৈ অসমত চলি আছে কোন কোন নডেল এজেন্সি ইয়াক চলাই আছে লগতে কোনে কোনে হেল্প কৰিব পাৰিব গোটেইখিনি বস্তু আমি ইয়াত চাম ফাৰ্ষ্ট অবজেক্টিভ চাই লম provide integrated support and assistance to women affected by violence both in private and public spaces under one roof ইয়াতে কি কৈছে প্ৰাইভেটত আৰু পাব্লিক স্পেচত যদি কোনোবা ওমেনে ভায়োলেন্স ফেস কৰি আছে ঠিক আছে তেনুকা ওমেনক আমি ইয়াতে কি কৰো সাপোর্ট আৰু অ্যাসিস্ট্যান্ট দিও গটিকে এই কিওয়ার্ড বিলাকে চাব লাগিব আৰু এই স্কিমস খিনি মেইনলি যেটো সিডিপিও এক্সাম আহি আছে এপিএসসি ৰ সেই সিডিপিও এক্সামৰ কাৰণে বহুত বেছি ইম্পৰ্টেন্ট কিয় কাৰণ তেওঁলোকে এই স্কিম বিলাকৰ ওপৰতে কোৱেশ্চন সুধিব
CDP-ত মেইনলি তোমালোকে কাৰ লগত ডিল কৰিব লাগিব মেইনলি যিখিনি ওমেন আছে যিখিনি চিলড্ৰেন আছে তেওঁলোকৰ লগতে ডিল কৰিব লাগিব গতিকে তেওঁলোকৰ কাৰণে যিখিনি স্কিম চলি আছে যিখিনি ৰুলছ এণ্ড ৰেগুলেশ্যনছ আছে সেই গোটেইখিনি বস্তু আমি ভালদৰে জানিব লাগিব সো অবজেক্টিভটো আমি ইয়াৰে চালো দেন কি কৈছে ফেচিলিটেট ইমিডিয়েট ইমাৰ্জেন্সি ঠিক আছে ইমিডিয়েট দেন ইমাৰ্জেন্সি দেন নন ইমাৰ্জেন্সি এছেছ যদি কাৰোবাৰ ইমাৰ্জেন্সি মানে নিড আছে অৰ ইমিডিয়েট নিড আছে আৰু যদি কাৰোবাৰ ইমাৰ্জেন্সি নিড নাইও তেওঁলোককো তেওঁলোকে সাৰ্ভিস প্ৰভাইড কৰে ঠিক আছে ইনক্লুডিং কি ইনক্লুডিং মেডিকেল লিগেল সাইকোলজিক্যাল এণ্ড কাউন্সেলিং সাপোর্ট আন্ডার ওয়ান রুফ ইয়াতে কিন্তু আমি ওমেন হেল্পলাইনত খালি পাইছিলো যে ইনফরমেশন দিয়ে বা সার্ভিস দিয়ে স্কিমৰ বিষয়ে তেওঁলোকক বুজায় বাট ওয়ান স্টপ সেন্টার বিলাক কি হয় ওয়ান স্টপ সেন্টার বিলাকত তেওঁলোকে ইমিডিয়েট নিডৰ কাৰণে সাপোর্ট দিয়ে ইমার্জেন্সি কাৰণে দিয়ে নন ইমার্জেন্সি কাৰণেও দিয়ে দেন মেডিকেল হেল্প যদি কোনোবা ওমেনক লাগে কোনোবা ওমেনক মেডিকেল হেল্পও দিব লিগেল হেল্পও যদি প্ৰভাইড কৰিব লাগে লিগেল হেল্পও তেওঁলোকে দিব লগতে কি সাইকোলজিক্যাল কাৰোবাৰ যদি মেন্টাল হেলথত এফেক্ট পৰিছে ভায়োলেন্সৰ দ্বাৰা তেনেকুৱা ধৰণৰ ওমেনকো তেওঁলোকে কি দিব সাইকোলজিক্যাল হেল্প কৰিব ঠিক আছে আমি বহুত কেसेस পাও ডমেস্টিক ভায়োলেন্স বিলাকত কি হয় 5-6 বছৰ ধৰি এগৰাকী মহিলা ঘৰৰ ভিতৰত তেওঁলোকৰ ওপৰত অত্যাচাৰ চলে ঠিক আছে তেনেকুৱা ষ্টেজত যিবোৰ মহিলা আছে তেওঁলোকৰ যেটো মেন্টাল ষ্টেজ সেই ষ্টেজটো খুব এটা বেয়া অৱস্থালৈ গুচি যায় তেওঁলোকে নিজৰ ডিসিশনবোৰ নিজে ল'ব নোৱাৰে তেওঁলোক খুব অসহায় হৈ পৰে সো তেনেকুৱা সিচুৱেচনত তেওঁলোকক আমি সাইকোলজিক্যাল ট্ৰিটমেন্ট বা তেওঁলোকক সাপোর্ট কৰাটো বহুত ইমাৰ্জেন্সি হৈ পৰে বা ইমিডিয়েট নিড হৈ পৰে গতিকে এই ওয়ান স্টপ যেটো সেন্টাৰ সাখী যাক কয় তেওঁলোকে সাইকোলজিক্যাল হেল্পও কৰে ঠিক আছে দেন লগতে কাউন্সেলিং আৰু সাপোর্ট আন্ডার ওয়ান রুফ কাউন্সেলিংও প্রভাইড কৰে আমি ইয়াৰে অবজেক্টিভ চালো ওকে এতিয়া আমি কি চাম আমি টার্গেট বেনিফিশিয়ারি চাম এই স্কিমটোৰ আন্ডাৰত ওয়ান স্টপ সেন্টাৰ বা সাখী যেটো স্কিম আছে তাৰ আন্ডাৰত কোনখিনি গাৰ্ল আৰু কোনখিনি ওমেন আহে আমি সেইখিনি চাম ঠিক আছে গতিকে ইয়াতে কি কৈছে অল ওমেন ইনক্লুডিং গাৰ্লসও ইনক্লুড কৰে ইয়াতে কি কৈছে বিলো 18 ইয়াৰ্স মানে কি 18 ইয়াৰতকে আমাৰ সৰু হ'ব লাগিব তেতিয়াহে ওয়ান স্টপ যেটো সেন্টাৰ হয় তাতে তেওঁলোকক ইনক্লুড কৰা হ'ব ঠিক আছে বিলো 18 ইয়াৰ্স অফ এজ এফেক্টেড বাই ভায়োলেন্স ঠিক আছে বিলো 18 ইয়াৰ্স হ'ব লাগিব ওমেন খিনি আৰু গাৰ্ল চাইল্ড খিনি তেতিয়া এই স্কিমটোৰ আন্ডাৰত তেওঁলোকক ইনক্লুড কৰিব ইয়াৰ নোডেল ডিপাৰ্টমেন্ট কি হয় ডিপাৰ্টমেন্ট অফ সোশ্যাল ওয়েলফেয়াৰ গভৰ্নমেন্ট অফ আসাম আমাৰ গভৰ্নমেন্ট অফ আসামৰ যেটো সোশ্যাল ওয়েলফেয়াৰ ডিপাৰ্টমেন্ট হয় সেই ডিপাৰ্টমেন্টটো তেওঁলোকৰ কি হয় নোডেল এজেন্সি হয় বা নোডেল ডিপাৰ্টমেন্ট হয় ঠিক আছে নেক্সট আমি চাম হু ক্যান হেল্প আমি ফাৰ্স্টটো চাইছিলো আমাৰ যেটো ওমেন হেল্পলাইন আছিল তাতো আমি চাইছিলো হু ক্যান হেল্প এতিয়া আমি চাম যে ইয়াতে আমাৰ ওয়ান স্টপ যেটো সেন্টাৰ আছিল তাতে কোনে হেল্প কৰিব পাৰিব কোনে হেল্প কৰিব ফাৰ্স্ট ডাইৰেক্টৰ অফ সোশ্যাল ওয়েলফেয়াৰ yes then state resource center for women আমি এটো women helpline তো পাইছিলো then district social welfare officer যেটো ডিস্ট্রিক্টত social welfare officer থাকে তেওঁ হেল্প কৰিব then one stop center যেটো আমি স্কিম পঢ়ি আছো one stop center women helpline আপুনি যদি তেনেকুৱা ভায়োলেন্স ফেস কৰিছে then you can also call to 181 তাতো আপোনালোকে কল কৰিলে আপোনালোকক সাপোর্ট দিয়া হ'ব ঠিক আছে then district level center for women district level center যেটো আছে womenৰ কাৰণে হেতু then ইয়াতে এটা ফ্যাকচুয়াল ডেটা চাই লও আমাৰ যেটো ওয়ান স্টপ সেন্টাৰ যেটো আছে কোট আছে আমি চাম অসমৰ 33 ডিস্ট্ৰিক্টত আমাৰ যেটো ওয়ান স্টপ সেন্টাৰ হেতু আছে প্ৰত্যেকতে এখন আছে দেন এতিয়া আমাৰ যেটো থাৰ্ড যেটো স্কিম হেতু আমাৰ কিহৰ ওপৰত হ'ব shelter and care আমাৰ আগৰ যেটো স্কিম আছিল women helpline আৰু one stop center হেতুটা আছিল ইমিডিয়েট নিড মানে কিবা এটা ক্রাইম হোৱাৰ লগে বা ভায়োলেন্স হোৱাৰ লগে ইমিডিয়েট যেতিয়া আপোনাকক কি নিড লাগে বা ইমিডিয়েট সাপোর্ট লাগে তেতিয়া হেতুটা সলিউশন আছিল আমাৰ ওচৰত এতিয়া এটো কি shelter and care shelter মানে গৃহ দিয়া ঠিক আছে care মানেটো গম পাইছে দেন আমাৰ এটো স্কিমটোৰ নাম কি উজ্জ্বলা ঠিক আছে উজ্জ্বলা স্কিম ইয়াৰ আমি অবজেক্টিভ পঢ়িম prevent trafficking of women and children ইয়াতে কি প্ৰিভেন্ট কৰে prevent trafficking of women and children for commercial sexual exploitation আমি নিউ কিওয়ার্ড পালো commercial sexual exploitation যি সমূহ women আৰু children এ commercial sexual exploitation face কৰি আছে through so যি সকলে face কৰি আছে তেওঁলোকক কি কৰিব লাগিব আমি
প্ৰিভেন্ট কৰিব লাগিব তেওঁলোকে যদি কোনোবাই কমাৰ্চিয়েল সেক্সুৱেল এক্সপ্লয়টেশ্যন ফেচ কৰি আছে তেওঁলোকক তাৰ পৰা ওলাই আনিব লাগিব কেনেকৈ ওলাই আনিম ফাৰ্ষ্টতে কি social mobilization আমি social mobilization কৰিব লাগিব then involvement of local communities social mobilization আৰু involvement of local communities then awareness generation আমি awareness generation program কিছুমান ৰাখিব লাগিব then generate public discourse through workshop then seminars and such events and any other innovative activity গটিকে আমি যিখিনি women আৰু children তোমাৰ কি হৈ আছে commercial sexual exploitation or বলি হৈ আছে সেই women আৰু children খিনিক আমি তাৰ পৰা ওলাই আনিব লাগিব ঠিক আছে গটিকে তাত কোনে কোনে আমাক হেল্প কৰিব আমি পালো social mobilization then involvement of local communities ঠিক আছে আমি গুটেখিনি পালো then আমি ইয়াৰে কি চাম target beneficiaries ইয়াৰ আন্ডাৰত যেটো আমাৰ মেইন কি আছিল trafficking of women আৰু তোমাৰ children যত আমি sexual exploitation হয় ঠিক আছে commercial sexual exploitation হয় গটিকে ইয়াৰ কোন কোন হয় target beneficiaries women and children who are vulnerable to trafficking for commercial sexual exploitation যি সকল শিশু আৰু মহিলাই কি হয় vulnerable হয় মানে তেওঁলোক এতিয়ালৈ exploit হোৱা নাই but পথত আছে exploit হোৱাৰ পথত আছে তেনুকা ধৰণৰ আমাৰ শিশু আৰু মহিলাক আমি ৰক্ষা কৰিব লাগিব কৰ পৰা trafficking of commercial sexual exploitation ইতিয়া তোমালোকে মোক কমেন্ট সেকশনত জনাবা আমাৰ কনস্টিটিউশনত দুটা ফান্ডামেন্টাল ৰাইট আছে women আৰু children related ঠিক আছে সেই ৰাইট দুটা কি হয় আৰু সেই ৰাইট দুটাই কি কথা কয় ঠিক আছে তোমালোকে সেই দুটা মোক কমেন্ট সেকশনত জনাবা ঠিক আছে দেন সেকেন্ড টু কি women and children who are victims আমি ইয়াতে কি পাইছিলো vulnerable মানে এতিয়ালৈ তেওঁলোক victims হোৱা নাই তেওঁলোকে পথত আছে ইয়াতে কি victims already they are victims তেওঁলোক sexual exploitationৰ কি শিকাৰ already হৈ গল গটিকে তেনুকা ধৰণৰ women আৰু শিশুক আমি ওলাই আনিব লাগিব দেন আমাৰ নডেল ডিপাৰ্টমেন্ট কোন হয় ডিপাৰ্টমেন্ট অফ সোশ্যাল ওয়েলফেয়াৰ গভৰ্নমেন্ট অফ আসাম সো মেইনলি তোমালোকে দেখিছা যিখিনি আমাৰ স্কিম চলি আছে ন ম্যাক্সিমাম স্কিমছ কাৰ আন্ডাৰত ডিপাৰ্টমেন্ট অফ সোশ্যাল ওয়েলফেয়াৰ গভৰ্নমেন্ট অফ আসামৰ আন্ডাৰতে আহে then who can help same way আমি যিকিটা আগৰ কিটা চালো এতিয়া কোন হয় ডাইৰেক্টৰ অফ সোশ্যাল ওয়েলফেয়াৰ ডিস্ট্ৰিক্ট সোশ্যাল ওয়েলফেয়াৰ অফিচাৰ গটিকে ডিস্ট্ৰিক্ট সোশ্যাল ওয়েলফেয়াৰ ৰেসপন্সিবিলিটি বহুত বেছি then project director social worker at উজ্জ্বলা হোমস যিখিনি আমাৰ সোশ্যাল ওয়াৰ্কাৰ্স আছে উজ্জ্বলা হোমসত সেই সোশ্যাল ওয়াৰ্কাৰ্স খিনিও ইয়াতে তেওঁলোকে তোমালোকক হেল্প কৰিব পাৰিব then women helpline then আমাৰ ডিস্ট্ৰিক্ট লেভেল সেন্টাৰ ফৰ women আৰু one stop center ঠিক আছে এতিয়া আমি ফ্যাকচুয়াল ডাটা কিছুমান চাম কি there are 19টা আমাৰ কি আছে উজ্জ্বলা হোমস আছে কোড 17 ডিস্ট্ৰিক্ট অফ আসাম 17খন ডিস্ট্ৰিক্টৰ অসমৰ 17খন ডিস্ট্ৰিক্টৰ ভিতৰত কেইটা আছে আমাৰ 19টা উজ্জ্বলা ঘৰ আছে দেন কোড আছে বৰপেটাত আছে বঙাইগাঁৱত আছে কাছাৰত দুটা আছে ধেমাজিত আছে ধুবুৰীত আছে ডিব্ৰুগড় দেন গোলাঘাটত আছে হাইলাকান্দিত আছে হুজাইত আছে কামৰূপ আছে কামৰূপ মেট্ৰপলিটনত দুটা আছে ঠিক আছে দেন কৰিমগঞ্জত আছে কোকৰাঝাৰত আছে লখিমপুৰ শোণিতপুৰ তিনিচুকীয়া আৰু উদালগুৰি গটিকে এইকিখন ডিস্ট্ৰিক্টত আমাৰ 19টা টোটাল উজ্জ্বলা হোমস আছে ঠিক আছে এখিনিলৈ ক্লিয়াৰ সবৰে আমি নেক্সট এটা চাম এটা কি আমি এটা কি পঢ়িছো শেল্টাৰ আৰু কেয়াৰ মানে শেল্টাৰ আৰু কেয়াৰ ৰিলেটেড কোনবিলাক স্কিম আছে এখিনি পঢ়ি আছিলো ফাৰ্স্ট পালো উজ্জ্বলা স্কিম এতিয়া আমি কি চাম এতিয়া স্বধাৰ গৃহ ঠিক আছে ইয়াৰ অবজেক্টিভ চাম আমি প্ৰথমতে টু কেটাৰ টু দি প্ৰাইমাৰী নিডছ অফ শেল্টাৰ food clothing then medical treatment and care of women in distress and who are without any social economic support তেনুকা ধৰণৰ women বিলাকক আমি প্ৰাইমাৰী নিড বিলাক দিয়া যেনুকা প্ৰাইমাৰী নিড কি হয় আমাৰ খাদ্য বস্তু থকা জায়গা পানী আমাক যিখিনি হেলথ ট্ৰিটমেন্ট হয় যিখিনি বেসিক হেলথ ট্ৰিটমেন্ট হেখিনি দেন কেয়াৰ সো আমাৰ এই স্বধাৰ গৃহৰ আন্ডাৰত আমাক কি দিয়া হ'ব শেল্টাৰ দিয়া হ'ব থাকিবলৈ ঠাই দিয়া হ'ব খাদ্য বস্তু দিয়া হ'ব ক্লথ মানে কাপোৰ দিয়া হ'ব মেডিকেল ট্ৰিটমেন্ট দিয়া হ'ব লগতে কেয়াৰ দিয়া হ'ব ঠিক আছে কোনবোৰ মহিলাক যিসকলে ওমেন ডিস্ট্ৰেছত আছে আৰু যাৰ কোনো ধৰণৰ সোশ্যাল বা ইকোনমিক সাপোৰ্ট নাই এনেকুৱা ধৰণৰ ওমেন যাৰ ধৰা ফ্যামিলিত কোনো নাই বা তেও ইকোনমিক্যালি বহুত তেও পিছপৰা বা মাৰ্জিনালাইজড হয় সো তেনুকা ধৰণৰ ওমেনক আমি ইয়াতে সাপোৰ্ট দিও
ঠিক আছে সাপোর্ট কিটা মনত ৰাখিবা shelter ফাৰ্ষ্টতে food then clothing then medical treatment আৰু আমাৰ 5 নম্বৰটো কি care then কি to enable them to regain their emotional strength তেওঁলোকক আমি নিজৰ emotional strength to regain কৰিবলৈ কি কৰিব লাগিব help কৰিব লাগিব that gets hampered due to their encounter with unfortunate circumstances ৰ কাৰণে যিসকল মহিলাই নিজৰ ইমোশনাল ষ্ট্ৰেংথ ঠিক আছে ইমোশনাল ষ্ট্ৰেংথটো হেৰুৱাইছে তেনেকুৱা ধৰণৰ মহিলাক আমি কি কৰিব লাগিব সাপোৰ্ট কৰিব লাগিব তেনেকুৱা ধৰণৰ মহিলাই যাতে পুনৰবাৰ তেওঁলোক ইমোশনালি ষ্ট্ৰং হৈ পৰে ঠিক আছে then to provide them with legal aid and guidance to enable them to take step to their readjustment in family or society এনেকুৱা ধৰণৰ মহিলা যদি তেওঁলোক ফ্যামিলিৰ পৰা দূৰ হৈ মানে আঁতৰি গৈছে অৰ সোসাইটিৰ পৰা আঁতৰি গৈছে তেওঁলোক আসুতীয়া হৈ আছে ডিস্ট্ৰেছত আছে তেনেকুৱা ধৰণৰ ওমেনে যাতে পুনৰবাৰ নিজৰ লাইফটো আকৌ ভালকে ষ্টাৰ্ট কৰিব পাৰে নিজৰ ফ্যামিলিৰ লগত থাকিব পাৰে নিজৰ সোসাইটিৰ লগত থাকিব পাৰে তেনেকুৱা ধৰণৰ ওমেনক আমি কি কৰিব লাগিব আমি গাইডেন্স প্ৰভাইড কৰিব লাগিব ঠিক আছে এইটা অবজেক্টিভ ইয়াৰ দেন আৰু অবজেক্টিভ আছে কি কি টু ৰিহেবিলিটেট them economically and emotionally ঠিক আছে তেওঁলোকক আমি ইকোনমিক্যালি ৰিহেবিলিট কৰিব লাগিব লগতে আমি ইমোশনালিও ৰিহেবিলিট কৰিব লাগিব to act as a support system তেওঁলোকক support system হিচাপে কাম কৰিব লাগিব that understand and meets various requirements for of women in distress যিসকল মহিলাৰ ধৰা তেওঁলোকৰ কোনো support system নাই বা তেওঁলোক খুব বেছি অকলশৰীয়া তেনেকুৱা ধৰণৰ মহিলাক যিসকল ডিস্ট্ৰেছত আছে একচুয়ালি তেনেকুৱা ধৰণৰ মহিলাবিলাকক আমি এজ এ সাপোৰ্ট সিস্টেম হেল্প কৰিব লাগিব কাৰ আন্ডাৰত আমি কোনটো স্কিম পঢ়ি আছিলো আমি পঢ়ি আছিলো স্বধৰ গৃহ এই যেটো স্কিম আমাৰ চলি আছে স্বধৰ গৃহ তাৰ আন্ডাৰত আমি এখিনি অবজেক্টিভ পঢ়ি আছো ঠিক আছে সো কোনে সাপোৰ্ট সিস্টেম হিচাপে কাম কৰিব স্বধৰ গৃহৰ যিখিনি ওয়াৰ্কাৰ্স আছে to enable them to start their life afresh with dignity and conviction যিখিনি women distressed আছে তেনুকা women যাতে পুনৰবাৰ নিজৰ লাইফটো মানে ভালকে ফ্ৰেশলি স্টাৰ্ট কৰিব পাৰে তেনুকে আমি তেওঁলোকক সাপোৰ্ট কৰিব লাগিব টাৰ্গেট বেনিফিচিয়াৰিজ কোন for all women above 18 years of age ইয়াতে কি 18 ইয়াৰতকে তেওঁলোক কি হ'ব লাগিব ডাঙৰ হ'ব লাগিব তেতিয়াহে তেওঁলোকক স্বধৰ গৃহৰ আন্ডাৰত ধৰা হ'ব ঠিক আছে women who are deserted and are without any social economic support jar কোনো ধৰণৰ social বা economic support নাই আমি অলৰেডি পঢ়িলো এটো বস্তু then women survivors of natural disaster who have been rendered homeless and are without any social and economic support যিসকল মহিলাই আমাৰ ন্যাচাৰাল ডিজাস্টাৰৰ সময়ত ধৰা ঘৰ হেৰুৱাইছে বা ফ্যামিলি হেৰুৱাইছিলে বা তেওঁলোকৰ কিবা এক্সিডেন্ট হৈ গল মানে আমাৰ ডিজাস্টাৰ ধৰা ফ্লাডৰ টাইমত আমিতো দেখো না কিমান মানুহৰ ঘৰ বাৰী মানে উটি লৈ যায় গুটে ফ্যামিলিৰ গুটে মানুহখিনি তেওঁলোকৰ নোহোৱা হৈ যায় অকল এজনী মহিলা বা তেনেকে ৰৈ যায় আমি ইভেন কোভিডৰ টাইমতো দেখিছিলো গুটে ঘৰৰ গুটে ফ্যামিলিটোৰ মানে সকলো মানুহ কোভিডৰ টাইমত নোহোৱা হৈ গৈছিলে বা তেওঁলোকৰ মৃত্যু হৈ গৈছিলে এগৰাকী মহিলা বা এগৰাকী women তেওঁলোকৰ ঘৰ ৰৈ যায় সো তেনেকুৱা ধৰণৰ মহিলাবিলাকক আমি স্বধৰ গৃহৰ আন্ডাৰত কি দিম স্থান দিম ঠিক আছে women prisoners যিসকল prisoners women আছে তেওঁলোককো আমি ইয়াত দিম released from jail and are without family social and economic support যিসকল women prisoners আছে যিসকল জেলত আছিল তেওঁলোক জেলৰ পৰা যেতিয়া আহিব ঘূৰি আহিব আৰু যেতিয়া চৰকাৰে দেখিব যে তেনেকুৱা ধৰণৰ women বিলাকৰ ইতিয়া কোনো ফ্যামিলি নাই বা তেনেকুৱা social support নাই ঠিক আছে বা ইকোনমিক সাপোৰ্ট নাই গতিকে তেওঁলোককো স্বধৰ গৃহত তেওঁলোকে স্থান দিব ঠিক আছে গতিকে ইয়াতে আমাৰ যিখিনি বেনিফিচিয়াৰিজ আছে আমি কেইটা পালো তিনটা বেনিফিচিয়াৰিজ পালো ঠিক আছে টাৰ্গেট বেনিফিচিয়াৰিজ গতিকে তোমালোকে মনত ৰাখিবা বস্তুখিনি আৰু আমি এতিয়া পাম 4 নম্বৰ ঠিক আছে women victims of domestic violence যিখিনি women domestic violence-ৰ শিকাৰ হৈছে বা ফ্যামিলি টেনশন বা ডিসকৰ্ড হৈছে who are made to leave their homes without any means of
সাবসিস্টেন্স যিসকল মহিলাক ধৰা ঘৰত ডমেষ্টিক ভাইলেন্স কৰিছে বা তেওঁলোকক ঘৰৰ পৰা ওলাই দিছে আমি দেখো ন এইবোৰ কেছেছ একদম মানে আমাৰ সোসাইটিৰ এইবোৰ কেছ চলি থাকে ন ওমেন বিলাকক পঠাই দিয়া হয় ঘৰৰ পৰা আৰু তেওঁলোকক কি কৰা হয় মানে খেদি পঠাই দিয়া হয় বা ৰাতি তেওঁলোকক কবাৰ মানে বেলেগ জাগাত থৈ অহা হয় হাইৱে ওচৰত থৈ অহা হয় সো তেনেকুৱা ধৰণৰ ওমেন বিলাককো আমাক যেটো শ্ৰদ্ধাৰ গৃহ আছে তাত স্থান দিয়া হ'ব দেন trafficked women girls rescued on runway from এটো হোটেলস হ'ব লাগিছিলে হা or other places ঠিক আছে এটো হোটেলস হ'ব লাগিছিলে where they face exploitation and women affected by HIV AIDS who do not have any social or economic support গটিকে কোন কোন যিসকল মহিলা ট্ৰাফিকিংৰ শিকাৰ হৈছিল বা ট্ৰাফিকিংত জড়িত আছিল তেওঁলোকক আমি উলাই আনি পেলাই শ্ৰদ্ধাৰ গৃহত ৰাখিম দেন কাক ৰাখিম যিসকল ধৰা HIV or AIDS আছে আৰু তেওঁলোকৰ কোনো সোশিয়াল বা ইকোনমিক অ্যাসিস্ট্যান্ট নাই তেওঁলোকৰ কোনো সাপোর্ট নাই তেনেকুৱা ধৰণৰ ওমেনকো আমি ইয়াতে ৰাখিম আৰু ইন ফিউচাৰ আমি মেডিকেল ট্ৰিটমেন্টৰ কাৰণে সহায় কৰিম দেন নোডেল ডিপাৰ্টমেন্ট কোন হয় সেম ডিপাৰ্টমেন্ট অফ সোশ্যাল ওয়েলফেয়ার গভর্নমেন্ট অফ আসাম আজিৰ যিখিনি স্কিম হয় গুটেখিনি স্কিম ম্যাক্সিমাম আমাৰ নোডেল ডিপাৰ্টমেন্ট হয় ডিপাৰ্টমেন্ট অফ সোশ্যাল ওয়েলফেয়ার ঠিক আছে গভর্নমেন্ট অফ আসামৰ এতিয়া হু ক্যান হেল্প কোনে কোনে মানে হেল্প কৰিব এটা শ্ৰদ্ধাৰ গৃহত এনেকুৱা এটা ঘৰ থাকে ঠিক আছে তাত মানে মহিলাসকল ইয়াতে আহি থাকে গটিকে শেল্টাৰ দিয়ে আমি পঢ়িছিলো নাই শেল্টাৰ দিয়ে ফুড দিয়ে মেডিকেল ট্ৰিটমেন্ট দিয়ে দেন ইয়াতে কি ডাইৰেক্টৰেট অফ সোশ্যাল ওয়েলফেয়ার ডিস্ট্রিক্ট সোশ্যাল ওয়েলফেয়ার অফিসার ঠিক আছে সুপাৰিনটেণ্ডেণ্ট আৰু কাউন্সিলৰ এট শ্ৰদ্ধাৰ গৃহত কি থাকিব কাউন্সিলৰ এজন থাকিব দেন ওমেন হেল্পলাইনত ফোন কৰিও তেওঁলোকে শ্ৰদ্ধাৰ গৃহত আহিবলৈ তেওঁলোকে ক'ব পাৰে বা ইনফৰ্ম কৰিব পাৰে ঠিক আছে দেন ডিস্ট্ৰিক্ট লেভেল চেণ্টাৰ ফৰ ওমেন আৰু ওৱান ষ্টপ চেণ্টাৰ বিলাকতো তেওঁলোকে ইনফৰ্ম কৰিব পাৰে যদি বিলো 18 হয় তেতিয়াহলে তাত কোড ৰাখিব ওৱান ষ্টপ চেণ্টাৰ ৰাখিব আৰু যদি এবভ 18 ইয়াৰ্স হয় তোমাৰ এবভ 18 ইয়াৰ্স হয় 18 ইয়াৰতকৈ যদি বেছি হয় কোড ৰাখিব আমাৰ শ্ৰদ্ধাৰ গৃহত ৰাখিব দেন ইয়াতে আমি ফেক্টুৱেল ডাটা এটা চাম There are 17 Shradhar Griha in 12 districts of Assam, namely Kachar, Dhuburi, Dibrugarh, Golaghat, Hailakandi, Jorhat, Kamrup Metro, তিনিখন আছে highest আছে ঠিক আছে এইবোৰৰ প্ৰায় কোৱেশ্চন কাটে ঠিক আছে কোড হাইয়েস্ট আছে আমাৰ কামৰূপ মেট্ৰো তিনিখন আছে দেন কৰিমগঞ্জ লখিমপুৰ মৰিগাঁও দুখন আছে নগাঁও দুখন আছে আৰু শোণিতপুৰত দুখন আছে গটিকে তোমালোকে ফেক্টুৱেল ডাটা বিলাক চাব লাগিব অপচনত স্টেটমেন্ট বিলাকত 2 to 3 কৰি দিব 1 to 2 কৰি দিব ঠিক আছে হেনুকাবোৰে খেলে মানে হেইবোৰতে আমাৰ মিস্টেক বোৰ হয় ঠিক আছে গটিকে তোমালোকে সিডিপিৰ কাৰণে মেইনলি এই স্কিমখিনি বহুত ইম্পৰ্টেন্ট এখিনি চাব লাগিব ভালকে ঠিক আছে এতিয়া আমি 5 নম্বৰ যেটো আমাৰ স্কিম আজিৰ হেতু চাম ওয়াৰ্কিং ওমেন হোস্টেল ওয়াৰ্কিং ওমেন নামটো প্ৰায় গম পাইছা না ওয়াৰ্কিং যিসকল ওমেন কাম কৰি আছে তেওঁলোকক কি দিয়া হোস্টেল প্ৰভাইড কৰা ঠিক আছে অবজেক্টিভ কি প্ৰমোট এভেইলেবিলিটি অফ সেফ এন্ড কনভেনশনাল located accommodation for working women live away from their family due to professional commitments যিসকল ওমেনে কামৰ সূত্ৰে বা কাম সূত্ৰে নিজৰ ঘৰৰ পৰা বেলেগ জায়গাত আহি কাম কৰিব লগা হৈছে তেনেকুৱা ধৰণৰ ওমেনক কি দিব সেফ ঘৰ দিব থাকিবলে আৰু কনভিনিয়েন্ট লোকেশনটো কনভিনিয়েন্ট হ'ব আৰু সেফ ঘৰ হ'ব ঠিক আছে টাৰ্গেট বেনিফিচিয়াৰিজ কোন হয় ফাৰ্স্টলি ওয়াৰ্কিং ওমেন নামটোই ওয়াৰ্কিং ওমেন হোস্টেল গটিকে ওয়াৰ্কিং ওমেন থাকিবই হু আৰ মেবি সিঙ্গল তেওঁলোক সিঙ্গল হ'ব পাৰে যিবোৰ ওমেন আছে উইডোড হ'ব পাৰে দেন ডিভোৰ্সড হ'ব পাৰে সেপাৰেটেড হ'ব পাৰে মেৰিড হ'ব পাৰে মেৰিড হলে এটা অপচন আছে বাট those whose husband or immediate family does not reside in the same city or area বাকি সিঙ্গল ডিভোর্স সেপাৰেটেড উইডোড তেওঁলোকৰ কাৰণে কোনো ক্ৰাইটেৰিয়া নাই বাট যিখিনি ওমেন মেৰিড আহিব তাতে থাকিবলৈ সেই ওমেন খিনিৰ কি ইমিডিয়েট ফ্যামিলি অৰ হাজবেন্ড ওচৰে পাজৰে এৰিয়া তেওঁলোকে থাকিব নোৱাৰিব এটো এটা কন্ডিশন ঠিক আছে দেন ওমেন হু আৰ আন্ডাৰ ট্ৰেইনিং ফৰ জব যিসকল ওমেনে ট্ৰেইনিংৰ কাৰণে মানে জবৰ কাৰণে ট্ৰেইনিংত আছে ধৰা কিছুমান জবত 2-3 মাহ ট্ৰেইনিং হয় ফাৰ্ষ্টতে তো তেনেকুৱা সিচুৱেচনত তেওঁলোকে ইয়াতে থাকিব পাৰিব ওয়াৰ্কিং ওমেন হোস্টেলত থাকিব পাৰিব নোডেল ডিপাৰ্টমেন্ট সেম ডিপাৰ্টমেন্ট অফ সোশ্যাল ওয়েলফেয়ার গভর্নমেন্ট অফ আসাম হু ক্যান হেল্প কোনে হেল্প কৰিব
Director of Social Welfare, then District Social Welfare Officer, then Helpline, our women helpline number, then District Level Center for Women. ঠিক আছে? Then there are 17টা কি আছে আমাৰ working women hostel আছে ক'ত? অসমত। Across 10 district, 10খন ডিষ্ট্ৰিক্টত আছে আমাৰ। ফাৰ্ষ্টতে কি কাছাৰত আছে এখন, ডিব্ৰুগড়ত দুখন আছে, ডিমা হাছাওত এখন আছে, হাইলাকান্দিত এখন আছে, কামৰূপত এখন আছে, কামৰূপ মেট্ৰপলিটনত আমাৰ 4খন হোষ্টেল আছে। ঠিক আছে, 4খন হোষ্টেল আছে। দেন আমাৰ মৰিগাঁৱত এখন আছে, নগাঁৱত 3খন আছে, শোণিতপুৰত 2খন আৰু তিনিচুকীয়াত এখন। এতিয়া আমি লিগেল ছাপোৰ্টৰ ওপৰত কোনখিনি স্কিমছ আছিলে সেইখিনি চাম। লিগেল ছাপোৰ্টৰ ওপৰত আমাৰ অসম গভৰ্ণমেণ্টৰ কোনবিলাক স্কিম চলি আছে বৰ্তমান। দেন কি আহিব ইয়াতে আমাৰ লিগেল ছাপোৰ্টত আসাম আসাম ভিক্টিম কম্পেনচেশ্যন স্কিম। ইয়াতে কি নামটো আসাম ভিক্টিম কম্পেনচেশ্যন স্কিম। অবজেক্টিভ কি হয় স্কিমৰ? প্ৰভাইড কম্পেনচেশ্যন। নামতে যিহেতু কম্পেনচেশ্যন আছে গতিকে অবভিয়াছলি কম্পেনচেশ্যন দিব। প্ৰভাইড কম্পেনচেশ্যন টু দি ভিক্টিমছ। কাক দিব? ভিক্টিমছক দিব। অৰ হিজ হাৰ ডিপেণ্ডেণ্ট হু হেভ ছাফাৰ্ড লছ অৰ ইনজুৰি as a result of any crime, also to those who require rehabilitation. গতিকে কাক কাক দিব? যিসকল ভিক্টিমছ আছে তেওঁলোকক কম্পেনচেশ্যন দিব। অৰ তেওঁলোকৰ ডিপেণ্ডেণ্ট যদি কোনোবা আছে যিসকলে সেই ভিক্টিমৰ লছৰ দ্বাৰা ছাফাৰ্ড হৈছে বা ইনজুৰি হৈছে তেনেকুৱা ধৰণৰ যিসমূহ ভিক্টিমছ আছে আৰু তেওঁলোকৰ ফেমিলি মেম্বাৰ্ছ আছে তেওঁলোকক দিব। গতিকে কিহৰ কাৰণে? ৰিজাল্ট অফ এনি ক্ৰাইম এণ্ড অলছ' দ'জ হু ৰিকুৱায়াৰ ৰিহেবিলিটেশ্যন। আৰু যাক ধৰা ৰিহেবিলিটেশ্যনৰ প্ৰয়োজন আছে আৰু যোনে ধৰা কোনোবা ধৰণৰ ক্ৰাইমৰ দ্বাৰা এফেক্ট হৈছে। ঠিক আছে, চ' টাৰ্গেট বেনিফিচিয়াৰিজ কোন হয় আমাৰ ইয়াত? অল ভিক্টিমছ অৰ হিজ হাৰ ডিপেণ্ডেণ্ট হু হেভ ছাফাৰ্ড লছ ইনজুৰি এজ এ ৰিজাল্ট অফ এনি ক্ৰাইম ইনক্লুডিং কি ক্ৰাইম আছে ইয়াতে? এচিড এটেক, দেন ৰেপ, দেন ছেক্সুৱেল এছল্ট এণ্ড এমং আদাৰ্ছ। গতিকে ঠিক আছে, ধৰা এনেকুৱা ধৰণৰ ভিক্টিমছ যাৰ ধৰা তোমাৰ এচিড এটেক হৈছে যাৰ ওপৰত আৰু তেওঁ কি হৈছে? তেওঁ এফেক্ট হৈছে। গতিকে তেওঁৰ ফেমিলি মেম্বাৰ্ছো এফেক্ট হ'ব। মেবি শ্বি ইজ দ্য অনলি ওৱান হু ৱৰ্কিং ফৰ দ্য ফেমিলি। তেওঁ অকল ব্ৰেড আৰ্নিং ফিমেল আছিলে মেবি ফেমিলিটোৰ। গতিকে তেনেকুৱা ধৰণৰ চিটুৱেশ্যনত আমাৰ অসম গভৰ্ণমেণ্টে কি কৰে? তেওঁলোকক কম্পেনচেশ্যন দিয়ে। ঠিক আছে, কোনোবা ৱমেনে যদি কোনোবা ধৰণৰ এচিড এটেক, ৰেপ বা ছেক্সুৱেল এছল্টৰ দ্বাৰা কি হৈছে ভিক্টিম হৈছে বা ইনজুৰি হৈছে তেনেকুৱা ধৰণৰ ফিমেলৰ যিটো হয়তো তেওঁক আদাৰৱাইজ তেওঁৰ যিখিনি ফেমিলি মেম্বাৰ্ছ থাকিব বা যিখিনি ডিপেণ্ডেণ্ট থাকিব তেওঁলোকক কি কৰিব? কম্পেনচেশ্যন প্ৰভাইড কৰিব। ঠিক আছে, নোডেল ডিপাৰ্টমেণ্ট কোন হয়? হোম পলিটিকেল ডিপাৰ্টমেণ্ট, গভৰ্ণমেণ্ট অফ আছাম। ঠিক আছে, ইয়াতে চোৱা নোডেল ডিপাৰ্টমেণ্টটো চেঞ্জ হৈ গ'ল নে? নোডেল ডিপাৰ্টমেণ্ট কোন আহিলে ইয়াতে? হোম আৰু পলিটিকেল ডিপাৰ্টমেণ্ট, গভৰ্ণমেণ্ট অফ আছাম। হু কেন হেল্প? ইয়াতে হু কেন হেল্প আহিছে? নোডেল অফিচাৰ, আছাম ভিক্টিম কম্পেনচেশ্যন স্কিম। আছাম ভিক্টিম কম্পেনচেশ্যন স্কিমৰ এজন নোডেল অফিচাৰ থাকিব। ঠিক আছে, তেওঁ তোমালোকক হেল্প কৰিব পাৰিব। দেন ছুপাৰিনটেণ্ডেণ্ট অফ পুলিচ, আমাৰ যিটো এছ পি ছাৰ বা এছ পি মেম বা এছ পি অফিচাৰ যিকোনো মানুহে হেল্প কৰিব পাৰিব। দেন ছেক্ৰেটাৰী ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি, ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটিৰ ছেক্ৰেটাৰী হেল্প কৰিব। দেন ডিষ্ট্ৰিক্ট ছ'চিয়েল ৱেলফেয়াৰ অফিচাৰ, ডিষ্ট্ৰিক্টৰ যিজন ছ'চিয়েল ৱেলফেয়াৰ অফিচাৰ থাকে তেওঁ হেল্প কৰিব। ডিষ্ট্ৰিক্ট লেভেল চেণ্টাৰ ফৰ ৱমেন, ডিষ্ট্ৰিক্ট লেভেল চেণ্টাৰ ফৰ ৱমেন যিখিনি আছে তেওঁলোকে হেল্প কৰিব। আৰু যিটো আমাৰ ইমিডিয়েট নিডত কি পাইছিলোঁ? আমাৰ 181, আমাৰ যিটো ৱমেন হেল্পলাইন নাম্বাৰ, আপোনালোকে তাতো ফোন কৰিব পাৰে। গতিকে আমাৰ এইখিনিলৈ ক্লিয়াৰ হ'ল। এতিয়া আমি লাষ্ট যিটো স্কিম লিগেল সেইটো চাম। সেইটো কি? নেশ্যনেল লিগেল ছাৰ্ভিচ অথৰিটি। ঠিক আছে, লিগেল এইড ক্লিনিকছ স্কিম 2010। গতিকে এইটো 2010তে ষ্টাৰ্ট হৈছিলে এইটো স্কিম। অবজেক্টিভ কি হয় স্কিমটোৰ? প্ৰভাইড লিগেল এইড টু প'ৰ, মাৰ্জিনেলাইজ এণ্ড উইকাৰ ছেকশ্যন অফ দ্য ছ'চাইটি থ্ৰু লিগেল এইড ক্লিনিকছ। ঠিক আছে, টাৰ্গেট বেনিফিচিয়াৰিজ কোন হয়? প'ৰ হয়, মাৰ্জিনেলাইজড হয় আৰু উইকাৰ ছেকশ্যন। ইয়াত অকল ৱমেন আৰু চিলড্ৰেনে নহয়, বা যিসকল প'ৰ মানুহ আছে বা মাৰ্জিনেলাইজড আছে আৰু যিসকল উইকাৰ ছেকশ্যন অফ ছ'চাইটি আছে তেওঁলোককো ইয়াত হেল্প কৰা হ'ব। দেন নোডেল ডিপাৰ্টমেণ্ট কি?
Legislative Department, Government of Assam. Government of Assam or jitu legislative department hoy teluk yare nodal department hoy. Then who can help? Secretary, District Legal Service Authority, then District Social Welfare Officer, then District Level Center for Women aru Women Helpline. Gotike ekison ব্যক্তিয়ে আপোনালোকক বা অর্গানাইজেশনে বা ইনস্টিটিউটে আপোনালোকক কি কৰিব পাৰিব হেল্প কৰিব পাৰিব ঠিক আছে Then detailed scheme on education. Education ওপৰত কেইটামান স্কিম আছে বাট এখিনি আমি পিছতকে পঢ়িম নেক্সট ক্লাছত কন্টিনিউ কৰিম তোমালোকে আগৰ যিখিনি স্কিম হেখিনি কেনুকা পালা বুজি পাইছা নাই কিবা যদি কোৱেশ্চন আছে তেতিয়া হলে কি কৰিবা কমেন্ট সেকশনত জনাবা ঠিক আছে আমি যিখিনি স্কিম পঢ়িলো হে গুটেখিনি স্কিম খুব ইম্পৰ্টেন্ট হয় এখানে মই ডিটেইলত লৈ আহিছো গুটেখিনি স্কিম ঠিক আছে So immediate needed ami ki porhilu women helpline porhilu number 1 ot then one stop center or sakhi jitu scheme asile hetu porhilu then ami shelter aru care ot porhilu ojala thik ase ojala scheme then shadhar griha porhilu working women hostel porhilu thik ase then ami legal support ot ki porhilu Assam victim compensation scheme homor jitu victims compensation scheme porhilu then National Legal Service Authority scheme ঠিক আছে ইয়ালৈ আমি আজি কেটা স্কিম টোটাল 1 2 3 4 5 6 7 7টা স্কিম পঢ়িলো ঠিক আছে সো তোমালোকে এইখিনি ভালকে পঢ়িবা এই গুটেখিনি স্কিম CDPO এক্সামৰ কাৰণে খুব বেছি ইম্পৰ্টেন্ট হ'ব আৰু যদি কিবা কোৱেশ্চনছ থাকে কিবা বুজি পোৱা নাই কিবা কনফিউজন থাকে কমেন্ট সেকশনত জনাবা আৰু ভিডিওটো লাইক কৰিবা শেয়াৰ কৰিবা আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ এভৰিওয়ান